Hello everyone, কি খবৰ? লৈ আইছো তোমালোকলে কামৰূপ ৰুৰেলৰ পেপাৰখন। ঠিক আছে? আমাৰ মৰমৰ ভাইটি জ্যোতিষ্ময় কলিতা আছিল চাগে মেবি। বহুত কৈ আছিল যে স্যাৰ এখন দিয়ক তো তাৰ কাৰণে এখন আমি লৈ আইছো। কন্টাক্ট নাম্বাৰটো আকৌ দিছো যোনখিনি নতুন ষ্টুডেন্ট 8486176838 মই এটা আগৰ ভিডিঅত মই আহ্বান জনাইছিলো মৰিগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা এখিনি ডিস্ট্ৰিক্টৰ পেপাৰ পোৱা নাই আৰু মোৰ ভিডিঅত চাই পেলাই সহাৰি জনাই মৰিগাঁৱৰ পৰা কোনোবা এজন ছাত্ৰয়ে মোলে পেপাৰখন পঠিয়াইছে তালে অশেষ ধন্যবাদ এতিয়া তোমালোকে বাকি ডিব্ৰুগড়ৰ পৰা যদি কোনোবাই চাইছা কোনোবাই যদি ধুবুৰীৰ পৰা চাইছা কোনোবাই যদি তোমাৰ গোৱালপাৰা পৰা চাইছা প্লিজ তোমালোকৰ পেপাৰখন দিয়া ঠিক আছে মই পেপাৰখন সলভ কৰি দিম ধুনিয়াকে তাৰ পিছত মই কিয় ইমান ধুনিয়াকে পেপাৰখিনি সলভ কৰি আছো মই তোমালোকক কিবা এটা পাতিম তোমালোকৰ লগত কথা থ্ৰু মানে ভিডিও ঠিক আছে মই ভিডিও এটা দিম তোমালোকৰ গ্ৰুপ বিলাকত তাৰপিছত কিবা আমি এটা ধুনিয়াকে প্ল্যান কৰি লম প্ল্যান কৰি আমি তেনেকে আগবাঢ়িম আৰু এই প্ল্যানটো অকল তোমালোকৰ শৈক্ষিক উত্তৰণৰ কাৰণে হ'ব বিলিভ মি অকল তোমালোকৰ শৈক্ষিক উত্তৰণ ঠিক আছে দেৰি নকৰো মেথছটো কৰো কি দি আছে 64 ৰ ঘনফলৰ এককৰ স্থানৰ অংকটো কি ইয়াৰ কিউব কৰিব কৈছে 64 ৰ ঘনফল মানে কি হয় কিউব কৰি দিব কৈছে ঠিক আছে 64 ক তুমি ঘন কৰি দিয়া দ্যাট মিন্স তুমি 64 ক কেইবাৰ পূৰণ কৰিম তিনিবাৰ এককৰ স্থানত খুদিছে তো গতিকে এটো 4 4 গুণ 16 16 4 গুণ কি যাব 64 একক ঘন কি থাকে 4 তো আনসারটো কি যাব 4 ঠিক আছে তেনেকে তুমি ধুনিয়াকে কৈ দিবা বৰ্গ কোৱাতেন তোমাৰ কি হল দুবাৰ পূৰণ হল নেক্সট যদি a আৰু b দুটা যুগ্ম অখণ্ড সংখ্যা যত a ইকুৱেল টু a মানে কিমান দিটো আছে x কিউব y স্কয়াৰ আৰু b হৈ গল xy কিউব b হৈ গল xy কিউব তেন্তে আমাক কি উলিয়াব দিছে গখাও মানে acf তো গখাও acf তো acf কিমান হৈ যাব আমাৰ ইয়াত আছে x ইয়াত আছে x কিউব দ্যাট মিন্স x স্কয়াৰ ইয়াত আছে y স্কয়াৰ ইয়াত আছে y কিউব x স্কয়াৰ সৰি ইয়াত আছে x ইয়াত আছে x কিউব x ইয়াত আছে y স্কয়াৰ ইয়াত আছে y কিউব মানে y স্কয়াৰ দ্যাট মিন্স আনসারটো কি যাব x y স্কয়াৰ অপশনটো কি যাব b x কিউব আর তিনটা x কিউব মানে তিনটা এটা x তো x আর y স্কয়ার y কিউব অল নেক্সট কোয়েশ্চন নাম্বার 3 n মাত্ৰাযুক্ত বহুপদ এটাৰ সৰ্বাধিক শূন্য থাকিব পাৰে মাত্ৰা ডিগ্ৰীটো কি বুলি কৈছে ডিগ্ৰীটো n বুলি কৈছে তো গতিকে মাত্ৰা কিমান হৈ যাব n হৈ যাব মানে যিমান ডিগ্ৰী সিমান শূন্যৰ সংখ্যা ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 4 x plus y equal to 3 আৰু twice x plus twice y equal to 6 ৰৈখিক সমীকৰণ জুৰে কি শিকায় ওকে x plus y equal to 3 কি হৈ যাব লগ লাগি থাকিব কাৰণ ইয়াত আছে 1 তো এটো আছে 2 তো 1/2 ইয়াতো আছে 1 ইয়াত আছে কি 2 1/2 3 আৰু 6 টো সমান চিহ্ন ইপিনে আছে তো 3/6 মানে 1/2 তো a1/a2 equal to b1/b2 equal to c1/c2 আছে তো that means এটো কি হৈ যাব মিলি যোৱা দুটা ৰেখা কোয়েশ্চন নম্বৰ 5 কি দিটো আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বুলি কৈছে এটোটো দ্বিঘাত সমীকৰণ নহয় ঠিক আছে না কিয় নহয় চাই লো হা এটো ইয়াত কি আছে মানে 4x² আছে আমি এপিনটো কৈ দিছো হা এপিনটো চোৱা আছে 4 3 - x হোল স্কয়ার মানে কি যাব a - b হোল স্কয়ার মানে কি যাব 9 প্লাস কি যাব x² minus 2 into 3 into x মানে কি যাব 6x তো প্লাস কি যাব 3 তো 4 9 যা কি যাব 36 plus 4x² minus 24x plus কি যাব 3 এপিনে plus 4x² আৰু এপিনে plus 4x² ক্যান্সেল তো দ্যাট মিন্স এটো দ্বিঘাত সমীকৰণ নহয় হৈ গল নেক্সট এটো দ্বিঘাত সমীকৰণ নহয় কিয় নবছোৱা তো 5 ৰে পূৰণ কৰা কাম লাগে আমি নাচাও বাদ দিয়া এখিনি ঠিক আছে এই -x এ এটা ইয়াক পূৰণ কৰিব -x into twice x তো আলটিমেট আৰু মাইনাস মানে প্লাস ওকে মাইনাস মানে প্লাস x into কি হৈ যাব 2/5 হল এটা -x into twice x মানে কি যাব -twice x² তো এপিনে -twice x² আছে এপিনে -twice x² দুইটা কি যাব ক্যান্সেল তো দ্যাট মিন্স এটো দ্বিঘাত সমীকৰণ আমাৰ নহয় ঠিক আছে নাই নেক্সট এটো কি দিটো আছে
k plus 1 where k equal to minus 1 where k equal to minus 1 এটা যদি k জায়গাত যদি minus 1 পাতি দিও মই minus 1 plus 1 মানে কি যাব 0 আৰু 0 into x square এটা তো নাইকিয়া হৈ গল আলটিমেটলি কি থাকি গল 3/2 কি থাকি গল x মানে এটো দ্বিঘাত সমীকৰণ নহয় এটা তিনিটা যদি দ্বিঘাত সমীকৰণ নহয় তো কোনটো হ'ব আলটিমেটলি এই d টো দ্বিঘাত সমীকৰণ হ'বই লাগিব আৰু ঠিক আছে নাই আমি তো চেক কৰি না থাকো কাৰণ বাকি তিনটাটো তো নহলে হল নেক্সট আমাক কি দিছে ত্ৰিভুজ দুটা লক্ষ্য কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে ত্ৰিভুজ দুটা আমাক লক্ষ্য কৰিবলৈ কৈছে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ ABC আৰু PQR একো দিয়া নাই আচ্ছা ইয়াৰে অপচন ন এটো হ'ব এটো নট সিমিলাৰ এটো সিমিলাৰ নহয় কেতিয়াও সিমিলাৰ নহয় ঠিক আছে নাই তো ABC is not similar to PQR all এটা কোনবা ভাবিব পাছে স্যার ABC আৰু PQR similar নেকি ABC আৰু PQR similar নেকি তো কেতিয়াও নহয় কোনো পধ্যে নহয় তো তোমালোকে ভাবিব পাছে C এংগলটো R ৰ সৈতে একে হৈ আছে C to 30 দিটো আছে C to R ৰ লগত ইকুৱেল হৈ আছে B to Q লগত ইকুৱেল আছে B to 90 আৰু Q to 90 এটো দিয়া নাই ন এটো কাৰণে নহয় বুলি কৈছে एक्चुअली 90 নিদিলে ন আমি যেতালকে নিদি এটা আমি এজিউম কিয় কৰিলাম হেটো কাৰণে মোৰ কাৰণে মই কাৰণে এটো নট সিমিলাৰ কাৰণ বাকি কেটাটো তো এনেকে দি থোৱা আছে অকল নট সিমিলাৰ হেটোৱে আনসাৰ আছে মানে ঠিক আছে না ইনে একচুয়ালি যেহেতু এটো 30 ডিগ্ৰী দি থোৱা আছে ন এটো 30 ডিগ্ৰী দি থোৱা আছে এটো एक्चुअली 90 ডিগ্ৰী আছে চাগে তো তেতিয়া কি হৈ যাব এই দুটা ট্ৰায়াঙ্গল কি গল সিমিলাৰ হৈ গল তেন PQR তেতিয়া ABC ঠিক আছে না কাৰণ C2 কিমান আছে C2 30 আৰু R2 কি আছে 30 আছে ইবনে B তুমি চোৱা এটো Q2 90 হৈ গল আৰু B2 90 আছিল তো আলটিমেটলি A8 কেৱল সিমিলাৰ হোল হেতেন ঠিক আছে না নাই তো গতিকে যেহেতু এটো অকমান প্ৰিন্টিং মিস্টেক কিন্তু কোৱেশ্চনটো A টো ভাবি পেলাই মানে অপচন A টো ভাবি পেলাই শুদ্ধ মানে কোৱেশ্চনটো বনাইছিল চাগে দে নেক্সট কোৱেশ্চন নম্বৰ 7 2 4 আৰু 6 8 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাঙ্ক মধ্যবিন্দু মানে কি হয় এটা ক্লাস কৰা 2 এ 6 কি যাব 8 8ক 2 ৰে ডিভাইড কৰি দিয়া 4 4 এ 8 এ 12 12ক 2 ৰে ডিভাইড কৰি দিয়া 6 এটো অপচন কোনটো যাব ওকে মানে ফৰ্মুলাটো কি হয় x1 + x2 ডিভাইডেড বাই 2 y1 + y2 ডিভাইডেড বাই 2 2 এ 6 এ 8 তো 2 + 6/2 এপিনে কি যাব 4 + 8/2 4 8 12 12 2 ৰে হন গলে 6 6 2 8 8 2 হন গলে 4 এটো হৈ গল আনসার ওকে নেক্সট 23 into 5 to the power -2 divided by 2 কিউবৰ দশমিক বিস্তৃতিটো হ'ব আচ্ছা এটো দশমিক বিস্তৃতি চাই লোৱা 23 কি আছে আছে 20 কি আছে 3 okay into 5 to the power -2 divided by 2 cube okay so 23 এখানে কি হলো okay 5 to the power -2 তোমার তললে লইলে কি যাব 5 স্কয়ার into কি যাব 2 cube হৈ গল ইয়াত 2 কেটা আছে 3টা আছে 5 কেটা আছে 2টা আছে তো আলটিমেটলি মই এটা 5 মাল্টিপ্লাই কৰি দিম সবত হয় তো 5 টো যদি মাল্টিপ্লাই কৰো 5 3 গুণ 15 5 হাতে গল 1 5 2 গুণ 10 11 ইয়াতো কি হৈ গল তলত কি হৈ গল 5 দুটা আছে এটা আছে দ্যাট মিন্স 5 কিউব ইনটু কি যাব 2 কিউব আৰু 115 5 কিউব ইনটু 2 কিউব মানে কি যাব 5 আৰু 2 পূৰণ কৰি দাও ওপৰত তোমাৰ পাৱাৰটো যেটো একে আছে তো পাৱাৰটো তোমাৰ 3 হৈ গল পাৱাৰটো লৈ পেলাই a ইনটু b মানে a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ n হলে কি হয় a ইনটু b হোল টু দি পাৱাৰ n এই ফৰ্মুলাটো হৈ যায় ঠিক আছে এটা যেটো 10 আছে 10 টু দি পাৱাৰ 3 আছে মানে তিনটা প্লেস হ'ব তো 1 115 तो एक घोर दो घोर तीन घोर तो पॉइंट टू याद दिदिबा 11115 सॉरी 115 বুলি কৈ দিছিল সো 0.115 ओके नेक्स्ट আৰু দশমিকৰ পিছত কেতিয়াও মানে 115 এনেকে নপয় 0.115 0.0023 এনেকে পয় ओके नेक्स्ट क्वेश्चन नंबर 9 এটা দ্বিঘাত বহুপদৰ শূন্য দুটা -3 আৰু 4 হলে বহুপদটো হ'ব তো বহুপদ হবলে সদায় কি হ'ব লাগে x স্কয়ার মাইনাস শূন্যৰ সমষ্টি তো -3 + 4 * x প্লাস শূন্যৰ পূৰণ -3 * 4 তো x স্কয়ার মাইনাস -3 + 4 মানে কি যাব
1 into x plus a minus a minus 12. That means x square minus x minus 12. Answer to is 8. ঠিক আছে? Okay, next. যদি twice x plus 5y equal to 1 equal to 0 আৰু thrice x plus twice ky equal to 2 ৰেখা দুডাল সমান্তৰাল তেন্তে k এর মান কিমান ঠিক আছে না এই ৰেখা দুডাল কি বুলি কৈছে সমান্তৰাল সমান্তৰাল হলে কি হৈ যায় a1 by a2 equal to b1 by b2 তো 2 by কি হৈ যাব 2 by 3 equal to 5 by কি যাব 2k কারণ y কোএফিসিয়েন্ট তো 5 আর ইয়াত y কোএফিসিয়েন্ট তো 2k সো 2 দুগুণ কিমান হৈ গল 4k 3 5 গুণ কি গল 15 then the value of k is what 15 by 4 so option কোনটো যাব c the value is what 15 by 4 okay তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল দুটা যোগফল 3 মূল দুটা যোগফল 3 এটো অপশনটো কোনটো যাব বি এটো মনত আছে এটো কাৰণে ডাইৰেক্ট কৰি দিছো আৰু কিয় কেলে কি এটো বহুত কোৱেশ্চনটো দেখিছো মানে বহুত পেপাৰত কোৱেশ্চনটো দেখিছো আমাক কি দিছে মূল দুটাৰ যোগফল তো মূল দুটাৰ যোগফল সদায় কি হৈ যায় মাইনাস b বাই তো মাইনাস b বাই কিমান হ'ব লাগিব বুলি কৈছে মূল দুটাৰ যোগফল কি হ'ব লাগিব বুলি 3 সো ইয়াত মাইনাস b জায়গাত কি আছে 3 আৰু a জায়গাত কি আছে মাইনাস 1 আছে তো মাইনাস মাইনাস ক্যান্সেল 3 বাই 1 মানে কি হ'ল 3 তো এটো মানে বাকিখিনি দেখুৱাই দিয়া নাই আৰু এটো মানে কৰি মনত থাকি গ'ল বাকি বিলাক পেপাৰত চাই লবা তোমালোকে বাকি খিনি এক্সপ্লেইন কৰি থোৱা আছে এতিয়া আমাক কি দিছে -4 3 আৰু 2 6 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত বিভাগ কৰে আচ্ছা a2 আৰু a2 বিন্দু সংযোগী ৰেখাখণ্ডক এই ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত ডিভাইড কৰে যেহেতু x অক্ষয় চোৱা x অক্ষয় যদি মানে ভাগ কৰে এটো এটা পয়েন্ট হইলো এটো এটা পয়েন্ট এটো এটা পয়েন্ট এই বিন্দু সংযোগী ৰেখাখণ্ড কেনেকৈ ধৰা এটা x অক্ষয় ভাগ কৰিবলগীয়া হ'ল মানে বুজি পাইছা না ফিগাৰটো ভালকে ধৰা এডাল হৈ গল ধৰা এক্সিস ডাল ঠিক আছে না এটো এটা পয়েন্ট তো ইহঁতৰ যদি আমাৰ সংযোগী ৰেখাখণ্ড তো এটো x অক্ষয় কটাকটি কৰিলে ঠিক আছে না আৰু x অক্ষয় যেহেতু ভাগ কৰিছে দ্যাট মিন্স এই বিন্দু থকা পয়েন্টটো x অক্ষয়ডালতো আছে আৰু x অক্ষত থকা প্ৰতিটো বিন্দুৰ স্থানাঙ্ক কি হয় x, 0 এটা আমাক কি উলিয়াব কৈছে অনুপাতটো মই কি ধৰিলম k:1 এটা তো মই অনুপাতহে উলিয়াব দিছে মোকটো কোনো হেৰিয়াৰ ভ্যালু উলিয়াব দিয়া নাই ন মানে x অক্ষত থকা বিন্দুটোৰ স্থানাঙ্ক উলিয়াব দিয়া নাই তো গতিকে মই 0 টো কম্পেয়াৰ কৰি দিম 0 টো ক'ত আছে y জায়গাত আছে ন তো গতিকে মই কোনটো পাৰ্ট উলিয়াম অকল m1 y2 plus m2 y1 okay divided by m1 plus m2 that is ইমান হ'ব ইকুয়াল টু কি হ'ব 0 কাৰণ এটো y ঘাত আছে তো m1 মানে কি হৈ গল k into y2 what is y2 -6 plus m2 মানে কি হৈ গল 1 into y1 what is y1 okay y1 মানে কি হৈ যাব 3 আৰু এটো m1 plus m2 equal to 0 to 0 হৈ যাব then minus এটো কি হৈ যাব 6k 1 into 3 মানে 3 এপিনে গুছি আহিলে -3 then এটো গুছি গল then minus cancel হৈ গল k equal to 3/6 তো ultimately কি হৈ যাব 1/2 তো আনসারটো কি যাব 1:2 তো রেশিও is what 1:2 question number 13 in triangle PQR ST parallel QR আৰু PS by SQ equal to 3/5 and PR the value of PR is what 28 then what is the value of PT আচ্ছা এটো চাইলো ঠিক আছে না PS আচ্ছা PS কি লয় 3 লয় ওকে আৰু ই কিমান ডাল লইলে SQ এ কিমান লইলে SQ এ লইলে তোমাৰ 5 ঠিক আছে না এটা সেন্টিমিটার বুলি দিয়া নাই ঠিক আছে না দ্যাট মিন্স এটা সেন্টিমিটার যদি নিদিলে আচ্ছা আমি কৰি চাও সেন্টিমিটার দিছে বুলি ভাবিলো আচ্ছা তো ST প্যারালাল QR এটো যদি দিয়া থাকে দ্যাট মিন্স সকল আমি BPT এ ইউজ কৰিব পাৰিম তেনেকুৱা কথা নহয় কাৰণ এই ট্ৰায়াঙ্গলটো আৰু এই ডাঙৰ ট্ৰায়াঙ্গলটো কি যাব চাচোন এই এংগল P টো এটো ট্ৰায়াঙ্গলটো আছে ডাঙৰ ট্ৰায়াঙ্গলটো আছে দ্যাট মিন্স এংগল P টো সাধাৰণ এংগল আৰু এই এংগলটো অনুৰূপ কোণ দ্যাট মিন্স সৰু ট্ৰায়াঙ্গলটো আৰু ডাঙৰ ট্ৰায়াঙ্গলটো কি হৈ যাব আমাৰ ইকুয়াল সরি সিমিলার সদৃশ ঠিক আছে না সৰু ট্ৰায়াঙ্গলটো
সৰু ট্ৰায়াঙ্গলটো আৰু ডাঙৰ ট্ৰায়াঙ্গলটো সিমিলাৰ তো আলটিমেটলি মই কি লিখিব পাৰিম PS ডিভাইডেড বাই মই ডাঙৰ ট্ৰায়াঙ্গলটো কি লিখিব পাৰিম PQ আৰু PT ওকে PT উলিয়াব দিছে PT ডিভাইডেড বাই PR মানে কি যাব ওকে PR এবাৰ ঠিক আছে এটা PS মানে কি যাব 3 আৰু PQ মানে এখন যদি 3 এখন যদি 8 তো 8 ঠিক আছে k দিয়া এটা নহয় k কে আলটিমেটলি বাই x দিয়া এটা কাটি খাই গলে and PT then PR মানে কিমান আছে ভ্যালুটো কিমান আছে 28 আছে নেকি মনত ঠিক আছে 28 আছে হল এটা 4 এদি মই এটো কাটি দিলে কিমান হৈ যাব 2 এটো কাটি যাব কি যাব 7 এটা 7 3 গুণ 21 21ক 2 then PT ভ্যালুটো কি যাব 21ক যদি মই 2 এ ডিভাইড কৰো 10.5 তো আনসার আছে থাকে কবা 10.5 এটো আনসার তো the value of D is what 10.5 হৈ গল next what is the value of 9 sec square a minus 9 tan square তোমার 9 টো কমন লও পাও 9 যদি মই কমন লও তো sec square a minus কি থাকি যাব tan square a তো 9 into sec square minus tan square মানে কি যাব 9 into 1 মানে কি যাব 9 the value is what 9 okay যি কোনো সংখ্যাৰ পামানিক ৰূপ k into 10 to the power m আকাৰত লিখিব পাৰি তলৰ কোনটো শুদ্ধ উত্তৰ উলিয়াব লাগে তো তলৰ কোনটো শুদ্ধ উত্তৰ তো k ভ্যালুটো 1 হ'ব পাৰে বা 1 তকে সৰু হ'ব পাৰে ঠিক আছে না ইয়াটো 1 হ'ব পাৰে তো 1 তকে সৰু হ'ব পাৰে অপচনটো কোনটো যাব b আৰু m টো এটা কি গল অখণ্ড সংখ্যা এটা m টো এটা অখণ্ড সংখ্যা ওকে ঠিক আছে হৈ গল নেক্সট অখণ্ড সংখ্যা মানে কি যাব ওকে ঠিক আছে নেক্সট B ওকে A আৰু B দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে Q আৰু R দুটা এনে পূৰ্ণ সংখ্যা পোৱা যায় যাতে A = BQ + R যত A is greater than B আচ্ছা এটো তো ইনো B কে ডাঙৰ হ'বই আৰু A is greater than B and 0 is less than equal R is less than B তেন্তে কোনটো হ'ব ওকে ইয়াৰ A B ৰ লসাগু ওকে আৰু B আৰু B R ৰ লসাগুটো সদায় কি হৈ যাব সমান হ'ব ঠিক আছে তো অপচন 2 যাব A মনত ৰাখিবা ওকে এবাৰ কোৱেশ্চনটো কি দিছে যদি px আৰু gx দুটা বহুপদ যাতে gx is not equal to 0 তেন্তে আমি বহুপদ qx আৰু rx পাব পাৰো যাতে px equal to gx into qx plus rx এটোটো আমাৰ এই কি হৈ গল এলগৰিথমটো হৈ গল ডিভিজন এলগৰিথমটো এটো হয় অনে নহয় তো গতিকে ইয়াৰ তলৰ কোনটো শুদ্ধ তো এটো শুদ্ধ হ'ব অপচন কোনটো হৈ যাব এ ওকে কিয় এটো শুদ্ধ হ'ব সোৱা কাৰণ rx ৰ মাত্ৰা কেতিয়াও gx তকৈ ডাঙৰ হ'ব নোৱাৰে ঠিক আছে নাই rx ৰ মাত্ৰা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে ঠিক আছে ডাঙৰ দিয়া আছে ঠিক আছে যদি rx টো gx তকৈ ডাঙৰ আমি তো আকৌ এবাৰ হৰণ কৰিব পাৰিম ন rx ৰ মাত্ৰা gx তকৈ সৰু বা সমান হলেও তো আমি কৰি দিব পাৰিম ন তো সমানো বনাইব rx ৰ মাত্ৰা যে এটো সমান দি থোৱা আছে নহব গতিকে rx = 0 আৰু rx ৰ মাত্ৰা সদায় gx ৰ মাত্ৰাতকৈ সদায় কি হৈ থাকে সৰু হৈ থাকে মানে কি হৈ যায় এটো কি বুলি কয় 0 is less than equal to rs less than কি যাব b সদায় ৰিমাইন্ডাৰটো বিট কে সদায় কি হৈ যায় সৰু ডিভিজন এলগৰিথমত আমাৰ এটো শিকোৱা আছিল হল নেক্সট কোৱেশ্চন নম্বৰ 18 তলৰ কোনবোৰ ৰৈখিক সমীকৰণ অসংগত মানে প্যাৰেলাল তো এটো 1/2 এটো 1/2 5/10 1/2 তো 1/2 -1/2 আচ্ছা এটো 1/2 এটো -1 আছে এটো -1/2 এটো 1/2 আৰু -1/2 তো একে নহলো কি হৈ যাব এটো কটাকটি কৰিব এটো তো লগ লগা হৈ আছিল এটো কটাকটি কৰা হৈ আছিল এটো 1/3 এটো 1/3 আৰু এটো 4 কি আছে 8 4/8 মানে 1/2 হৈ যাব সো ইয়াত আছে 1 ইয়াত আছে 3 that means 1/3 ইয়াত আছে 1 ইয়াত আছে 3 1/3 ইয়াত আছে 4 ইয়াত আছে 8 4/8 1 2 that means it is not equal to 1/2 so that means এডাল কি হৈ যাব প্যাৰেলাল আৰু প্যাৰেলাল মানে কি হৈ যাব অসংগত ঠিক আছে না আৰু এটো x = 2 আৰু y = 3 সদায় কি কৰিব কটাকটি কৰিব x = 2 এ
সদায় কি বুজাব x = 2 এ সদায় y অক্ষৰ প্যাৰেলাল আৰু y = 3 কি বুজাব সদায় x অক্ষৰ প্যাৰেলাল তো কবাত নহয় দুইডাল লেখা কি কৰিব কটাকটি কৰিবই ঠিক আছে তো গতিকে অপচন কোনটো হৈ যাব আমাৰ কাৰণে সি এইটো নেক্সট সি এবাৰ 19 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে যদি k - 1 * x² - 10x + 3 = 0 সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k ৰ মান কিমান তো k - 1 * x² - 10x + 3 = 0 সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k ৰ মান সুধিছে আমাক তো এটা মূল আনটোৰ প্ৰতিক্ৰম তো এটা আলফা হলে এটা 1/α তো দ্যাট মিন্স 1 * 1/α = সদায় কি যাব c/a c জায়গাত কি আছে 3 আৰু এই জায়গাত কি আছে k - 1 তো এটো কাট খাই গল থাকি গল 1 তো 1 * k - 1 মানে k - 1 = 3 the value of k is what 4 এটো হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 20 ওকে যদি p আৰু q সূক্ষ্ম কোণ হয় আৰু cos p = cos q হয় তেন্তে তলৰ কোণটো শুদ্ধ cos p = যদি cos q হয় p আৰু q সূক্ষ্ম কোণ হয় ন cos p এ যেটো ভ্যালু দিব cos q এ সেইটো ভ্যালু কেতিয়া দিব p আৰু q টো কি হ'ব লাগিব সমান তেতিয়া হ'ব নহলে কেতিয়াও নহয় ঠিক আছে না cos p আৰু cos q এ দিছে না তো এটো কাৰণে p আৰু q এ সমান দিব লাগিব মানে এংগলটো একে হ'ব লাগিব ন তেতিয়া cos আৰু cos দি দিলে ন তো এংগল p = এংগল q হল নেক্সট 1525 বক কি সৰু সংখ্যায় পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 1525 বক আমি 5 ৰে হৰণ কৰিলে 5 3 গুণ 15 আৰু পিছত 2 নাযা 0 5 5 গুণ 25 5 ৰে হৰণ কৰিলে 5 6 গুণ 30 31 61 ঠিক আছে এতিয়া ইয়াক কিহেদি 61 টো আৰু এটো মৌলিক সংখ্যা নাযাব তো গতিকে 1525 মানে কি হৈ গল 5 * 5 * 61 তো বৰ্গ খুদিছে এটো কাৰণে আমি দুটাকে লব লাগিব ঠিক আছে নাই অথনি আমি ঘনমূলৰ কৰিছিল এটো কাৰণে তিনটা লৈছিল হয় এটা 61 টো অকল কৰি হৈছে ইয়াক কি কৰিব লাগিব আমি পূৰণ কৰিব লাগে আৰু পূৰণ কৰিব লাগে হৰণ হোৱাতে আমি এটো হৰণ কৰি দিলো এনে 61 টো লৈ গল তো পূৰণ কৰিব লাগিব পূৰণ কৰিলে 61 এটা আছে আৰু এটা 61 লাগিব তেতিয়া কি যাব দুটা হ'ব তো আনসাৰটো কি যাব 61 ওকে নেক্সট এটা আমাক কি দিছে এ যদি x = a cos theta and y = b sec theta তেন্তে xy মান তো দুটা পূৰণ কৰি দিয়াছোন xy তো a cos theta into x মানে কি যাব y মানে কি যাব b sec theta ঠিক আছে তো a cos theta into b sec theta মানে কি হৈ গল 1/cos theta তো a cos theta কেনসেল থাকি গল কি ab আনসারটো কি যাব c হল এটা 23 কি সূত্ৰ সাপেক্ষে ax + by + c = 0 ৰৈখিক সমীকৰণৰ লেখ ডাল মূল বিন্দুতে যাব মূল বিন্দুতে কেতিয়া যাব c = কি যাব লাগিব 0 মানে ax + by + c = 0 মানে মূল বিন্দুৱে যোৱাৰ পইণ্টটো কি যাব 0 0 তো a * 0 + b * 0 + c = 0 তো আলটিমেটলি কি হৈ যাব c = 0 নেক্সট যদি x² - k + 6 * x + 2 * 2k - 1 বহুপদটোৰ যোগফল সিহঁতৰ পূৰণফলৰ আধা হয় তেন্তে k ৰ মান কিমান বহুপদটোৰ যোগফল আলফা + বিটা সিহঁতৰ যোনটো পূৰণফলৰ আধা হয় আলফা বিটাৰ কি হৈ যায় আধা হয় যোগফলটো আমাক কি দিছে যোগফল সিহঁতৰ পূৰণফলৰ আধা হয় তো যোগফল মানে কি হৈ যাব মাইনাস b মানে কিমান হৈ গল তো -k + 6 * a মানে কি গল 1 আৰু আলফা বিটা আচ্ছা c/a তো c/a মানে কিমান আছে হোৱাট ইজ দা ভ্যালু অফ c c আছে 2 * 2k - 1 ডিভাইডেড বাই a জায়গাত কি আছে 1 ইনটু কি হৈ যাব হাফ তো এটো আৰু এটো কি হৈ গল ক্যান্সেল হৈ গল তো আমাক কিহৰ কৈছে k ৰ মানটো খুদিছে ন তো মাইনাস মানে সেটো কি গল প্লাস হৈ গল তো আলটিমেটলি কি যাব k + 6 থাকিলে আৰু ইপিনে কি থাকি গল 2k - 1 থাকি গল হৈ গল এতিয়া তুমি চোৱা এই মাইনাস যদি ইপিনে গৈছে প্লাস আৰু 2k প্লাস k তো ইপিনে গৈছে গলে মাইনাস k তো 2k পৰা এটা k গুছি গলে k আৰু 6 প্লাস মানে কি যাব 7
আনসাৰটো কি হ'ব d ইকুৱেল টু 7 হৈ গ'ল নেক্সট মূল বিন্দুৰ পৰা 3 4 বিন্দুটোৰ দূৰত্ব কিমান মূল বিন্দুৰ পৰা 3 4 বিন্দুটোৰ দূৰত্ব কিমান তো মূল বিন্দুৰ পৰা দূৰত্ব 3 আৰু 4 তো 3 স্কয়াৰ প্লাস কি যাব 4 স্কয়াৰ তো 3 স্কয়াৰ মানে কি যাব 9 4 স্কয়াৰ মানে 16 √25 আৰু কি যাব 5 নেক্সট যদি ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ আৰু এংগল C 90 ডিগ্ৰী হয় তেন্তে cos A + B চোৱা ABC টো যদি সমকোণী তো C মানে C এ কি কৈছে C টো তো অকলে 90 দ্যাট মিন্স A আৰু B A + B মিলি পেলাই 90 হ'ব আমাৰ কিহৰ ভ্যালু উলিয়াবলৈ কৈছে cos A + B মানে cos 90 ভ্যালুটো কি যাব 0 ওকে ঠিক আছে নেক্সট কোৱেশ্চন কোৱেশ্চনটো দুটা সংখ্যাৰ অনুপাত 15:11 যদি সিহঁতৰ গসাউ 13 হয় তেন্তে সংখ্যা দুটা কি অকমান ধুনিয়াকে ভাবাছো সংখ্যা দুটা দিয়া নাই সংখ্যা দুটাৰ অনুপাত তো 15 কি দিছে 11 ঠিক আছে না দ্যাট মিন্স সংখ্যাটো এনেকুৱাটো হ'ব পাৰিলেতেন 45 এটা সংখ্যা 45 আৰু এটা সংখ্যা কি হ'ব পাৰে 32 হ'ব পাৰিলেহেতেন ঠিক আছে না কাইন্ডলি বুজি পাইছা না যেহেতু আমাক অনুপাতে দিছে 15:11 দিছে ন তো দ্যাট মিন্স সংখ্যাটো এটা সংখ্যা 45 এটা সংখ্যা কি 33 হ'ব পাৰে এটা 45 আৰু 33 যদি মই কি কৰি দিও এটো কি বুলি কয় গসাউ উলিয়াও HCF টো উলিয়াও তো HCF টো কি যাব 10 ঠিক আছে না কাৰণ 3 টো পূৰণ হৈ আছে এটা আমাক দিয়ে দিছে এই সংখ্যাটোৰ লগত গসাউ কি বুলি দিছে 13 বুলি দি দিছে এটো গসাউ 13 বুলি দি দিছে দ্যাট মিন্স সংখ্যা কেটা কি বুলি কৈছে 11 ৰ লগত তুমি 13 পূৰণ কৰি দিয়া 15 ৰ লগত কি পূৰণ কৰি দিবা 13 পূৰণ কৰি দিয়া তো 11 * 13 145 43 143 তো 143 থকাটো হ'ব 143 আৰু 15 * 13 15 * 10 কৰিলে 150 ইপিনে 3 কৰি দিলে 3 * 15 মানে 45 180 195 ওকে 195 তো অপচন কোনটো যাব ডি বুজি পালা ন কাৰণ এই দুটা ৰেশিও দিয়া আছিল তো গসাগু কিমান আছে 13 বুলি কৈছে তো 5 3 গুণ 15 5 হাতে গল 1 3 গুণ 3 কে 4 5 গুণ 5 1 গুণ 1 তো 5 195 আৰু 143 হল নেক্সট 28 যদি এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু কম অনুসৰি 0 0 A0 AB 0 B হয় তেন্তে চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা চতুৰ্ভুজটোৰ কি উলিয়াব কৈছে কালি উলিয়াব কৈছে তো চতুৰ্ভুজটোৰ কালি উলিয়াব লগিয়া হলে কিবা শৰ্ট ট্ৰিক্স আছিল নেকি বাৰু ইয়াত ওকে এটো কি দিটো আছে 0 0 আৰু এটা কি দিটো আছে A0 আৰু এটা কি দিটো আছে AB আৰু এটাল কি দিটো আছে 0B ওকে ঠিক আছে আমি ডায়াগোনাল ডাল চাইলো ডায়াগোনাল ডাল আমি চাইলো ঠিক আছে না কালি উলিয়াম আমি তো ডায়াগোনাল ডাল আমি চাইলো তো ডায়াগোনাল তো কি আছে a পৰা 0 গলে a - 0 হোল স্কয়ার প্লাস b পৰা 0 তো b - 0 হোল স্কয়ার ঠিক আছে তো এটো ডায়াগোনাল আমি চাই দিলো তো a - 0 মানে কি যাব a স্কয়ার আৰু b - 0 মানে কি হৈ গল b স্কয়ার তাৰ পিছত a - 0 a স্কয়ার প্লাস ওকে 0 - b হোল স্কয়ার তো আলটিমেটলি কি যাব a স্কয়ার প্লাস 0 - b মানে কি যাব -b হোল স্কয়ার মানে কি যাব 0 - b হোল স্কয়ার দ্যাট মিন্স কি যাব b স্কয়ার তো সোয়া ডায়াগোনাল দুডাল কি হৈ গল সমান ঠিক আছে এটা ডায়াগোনাল দুডাল সমান ওকে এটা ডায়াগোনাল মানে কি কৰ্ণ যেহেতু সমান কাহিনীটো বুজি পালে না a0 a আৰু b0 তো a স্কয়ার প্লাস b স্কয়ার a0 then 0 তো আলটিমেটলি √a স্কয়ার প্লাস b স্কয়ার তো ডায়াগোনাল সমান ডায়াগোনাল কোট সমান হৈ যায়গে গৈ পেলাই বৰ্গত সমান হয় আৰু কোট সমান হয় বৰ্গত সমান হয় আৰু কোট সমান হয় আয়তত সমান হয় ঠিক আছে না এতিয়া এটো বৰ্গ কি আয়ত তো আমি এটো জানিব লাগিব বৰ্গ নে এটো এটা আয়ত তো আমি জানো নেকি বৰ্গ নে আয়ত তো বৰ্গ নে আয়ত তো আমি নাজানো চাগে নাজানো তো এটো a0 আমি বৰ্গ নে আয়ত জানিবৰ কাৰণে আমি কি কৰি দিম এটা কাম কৰি দিও বাহুকেইটা উলিয়াই দিও তো a - 0 তো এটো a - 0 লুছা a পৰা 0 গলে তো কি যাব a স্কয়ার 0 to 0 দেন আলটিমেটলি এটো a এটো জায়গা হৈ গল কি হৈ গল a আৰু এডাল বাহু যদি আমি চাও 0 - 0 0 b - 0 তো বুজি পাইছো না তোমালোকে বুজি পাইছা না চবে
Okay, 0 minus 0 to nalage, then b minus 0 whole square. That means ultimately ki jabo b square to cancel hoy gol to thaki jabo ki jabo b. To edal a edal ki jabo b. Hoy gol. Etia that means a aru b beleg beleg. That means eto ki compare golo. Eto ta iot. Aru jeto eto iot hoy gol, that means iot or khali ki asile length puron that a b. Okay. Next. ax square plus bx plus c equal to 0 সমীকৰণৰ ভেদ নিৰূপকটো হল ax square plus bx plus c equal to 0 সমীকৰণৰ ভেদ নিৰূপক হৈ গল ডিসক্রিমিনেন্ট মানে হৈ গল d বুজায় আৰু d মানে হৈ গল b square minus 4ac হৈ গল নেক্সট question number 30 যদি cos 40 plus x equal to sin 30 হয় তেন্তে x ৰ মান কিমান হ'ব cos 40 plus x equal to sin 30 মানে মই তুমি কি লিখি দিবা cos ত লিখিলে কি দেখিম মই sin 90 সরি এটা তো sin আছে তো মই কি ওকে sin theta মানে মই কি লিখি দিম cos 90 minus theta ঠিক আছে না sin 30 মানে কি লিখি দিম cos 90 minus theta হল এটা cos গুছি গল তো কি থাকি গল 40 plus x আৰু 90 পা 30 গুছি গল কিমান হৈ গল 60 then x equal to 42 পিনে গুছি গল 60 minus 40 आंसर তো কি যাব 20 হৈ গল নেক্সট ओके cos 40 plus x আৰু পিনে কি আছিল sin 30 মানে 60 হৈ যাব cos 60 হ'ব cos 40 plus x equal to 60 then x equal to 20 ओके नेक्स्ट ओके 31 পৰা 35 হলে দাবীৰ উক্তিত a আৰু কাৰণ r উভয় অনুসৰণ কৰে তলৰ আমাক কি দিছে দাবী a কাৰণ r উভয় সত্য অবিছত শুদ্ধ ব্যাখ্যা এনেকে দি থোৱা আছে ঠিক আছে আমি 31 চাওঁ এতিয়া ওকে কোৱেশ্চন নম্বৰ 31 কি দি থোৱা আছে যদি PQR or QR বাহুত D এটা বিন্দু আৰু PD perpendicular to QR তেন্তে ত্ৰিভুজ PQD similar to triangle okay RPD আচ্ছা PQR ত্ৰিভুজ তো কি দি থোৱা আছে ত্ৰিভুজ দিছে PQR okay ত্রিভুজ PQR ৰ QR বাহুত D এটা বিন্দু এটা QR ৰ বাহুত এটা D এটা কি হৈ গল বিন্দু D এটা যেটো আমাক বিন্দু বুলি দি দিলে এতিয়া আমাক কি দিছে PD ডাল কাৰ লগত ইকুৱেল বুলি কৈছে PD ডাল আমাক কাৰ লগত PD পাৰপেন্ডিকুলাৰ টু QR মানে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী তেন্তে PQD কোনটো দিছে PQD আৰু RPD PQD আৰু RPD এটো আমাক কি বুলি কৈছে সিমিলাৰ বুলি কৈছে PQD আৰু RPD এটো কেতিয়াও সিমিলাৰ নহয় হবই নোৱাৰে ঠিক আছে নাই কিয় হ'ব নোৱাৰে আমাক কি দিছে মই ইংলিশতো চাইছো D is a point on the side QR of triangle PQR such that PD D is a point on the side QR ত এটা D point okay আৰু PD is perpendicular to QR PD is perpendicular to QR then PQD similar to RPD এটো সিমিলার কেতিয়াও নহয় এটো তো assertions false তো assertions false যোনটো আছিল এটো ডাইৰেক্ট লিখি দিব অপচন সি মানত আছিল থাকে assertions false ন না ডি আছে এটো দাবিটো হয় তো অপচন এটো কানে কি যাব ডি বাকিখিনি কইব না লাগে এনেকে ওলাই গলে আৰু ঠিক আছে না নেক্সট 32 কি দিছে যদি এটা বহুপদৰ লেখডালে x অক্ষত তিনটা বিন্দুত আৰু y অক্ষত এটা বিন্দুত ছেদ কৰে তেন্তে বহুপদৰ শূন্য সংখ্যা তোমাৰ 3 এ হ'ব ঠিক আছে না বহুপদত কিমানটা শূন্য থাকিব ঠিক আছে না হেতু কেতিয়াও তোমাৰ y অক্ষৰ লগত মানে নিৰ্ভৰ নকৰে শূন্য কেটা কেনেকুৱা হ'ব এটো ওপৰত আহিব কথা কিন্তু যিমানটা x অক্ষত যিমানবাৰ কাটিব কিমানটা যদি এটা বহুপদৰ লেখডালে x অক্ষত তিনিটা বিন্দুত কাটিছে তো বহুপদৰ শূন্য সংখ্যা 3 এটো শুদ্ধ বাৰু দাবিটো শুদ্ধ y অক্ষত কাহিনী এটা আছে হেতু বেলেগ হৈ গব পেলে ঠিক আছে নাও এটা তোমাৰ কি দিতা আছে বহুপদৰ শূন্যৰ সংখ্যা হল বহুপদটোৰ লেখডালে x অক্ষ আৰু y অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা এটো ৰিজনটো ভুল তো বহুপদৰ শূন্যৰ সংখ্যা হল বহুপদৰ লেখডালক x অক্ষত ছেদ কৰা বিন্দু তো এটো ৰিজনস ফলস তো ৰিজনস ফলস কোড আছিল ৰিজনস ফলস আছিল ओके रीजन्स फॉल्स आছিলে এইটো रीजन ইয়াত কোনটো ইয়াত এটা দাবী সত্য কিন্তু ओके रीजन्स তো ভুল ओके नेक्स्ट
33 এবাৰ 33 দি থোৱা আছে ওকে 33 ওকে 2 3 আৰু 6 7 বিন্দু সংযোগী ৰেখাডালক 1:1 অনুপাতত বিভক্ত কৰা বিন্দুটো স্থানাংক 1:1 মানে মধ্যবিন্দু 1:1 অনুপাত মানে কি মধ্যবিন্দু তো হয় না চাই লোৱা 2 এ 6 কি যাব 8 8ক 2 ৰে ডিভাইড কৰি দিয়া 4 হৈ গল 3 এ 7 এ 10 10ক 2 ৰে ডিভাইড কৰা 5 এটো শুদ্ধ হৈছে নাও আমাক কি দি আছে কাৰণ ax1 y1 আৰু bx2 y2 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক m1:m2 অনুপাতত বিভক্ত কৰা p বিন্দুৰ স্থানাংক হল ওকে m1 m2 ওকে এটো শুদ্ধই হয় কাৰণ মধ্যবিন্দু নহলেও মধ্যবিন্দুটো কোপা আহিছে একচুয়ালি বিভাজনৰ সূত্ৰটো পাই আহিছে এটো m1 আৰু m2 টো কি হৈ যায় একচুয়ালি কি হৈ যায় মানে ইকুৱেল হৈ যায় ঠিক আছে না তো গতিকে এটো অপচন কোনটো হৈ যাব a হ'ব a অপচন কোনটো হৈ যাব a অপচন হৈ যাব a মানে দুইটাতে আৰু মানে আই থিংক মানে r2 যত a ও শুদ্ধ আৰু শুদ্ধ আৰু r2 মানে শুদ্ধ ব্যাখ্যা হয় হেতু অপচন দিলে নেক্সট প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি বুলি কৈছে আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় ওকে তো ইংলিশত তোমাক মই চাই দিছো একবাৰ ওকে কি দিছে every composite number can be expressed as a product of prime in a unique way apart from the order of factors yes eto শুদ্ধই হয় তাৰছত নেক্সট পাটিগণিতৰ মৌলিক উপপাদ্যই মৌলিক উৎপাদকীকৰণ অদ্বিতীয় বুলি নিশ্চিত কৰে yes এটো দুইটা হয় পাটিগণিতৰ মৌলিক উৎপাদকীকৰণ ঠিক আছে অপচন তুমি কি দি দিবা a দি দিবা next assertions if a cos theta plus b sin theta equal to m a sin theta minus b cos theta equal to m then a square plus b square equal to m square plus n square eto to hoy sage tothapiu so ayat m square plus n square kole dise no to m square okay m square koi dile motor ki jabo a square cos square theta plus b square sin square theta plus twice ab cos theta into sin theta acha tomaloke buji paisa sage no kan eto mcq ja kori aso this equal to m dise to mo squaring both side koi dilu to m square hobo আৰু এটোৰ কি যাব হোল স্কয়াৰ কৰি দিলে a স্কয়াৰ cos স্কয়াৰ থিটা প্লাস b স্কয়াৰ sin স্কয়াৰ থিটা প্লাস twice ab cos থিটা আৰু sin থিটা আৰু ইয়াত চোৱা n আছে তো n ৰ স্কয়াৰ কৰি দিলে এটো n স্কয়াৰ হ'ব তো n স্কয়াৰ ইকুৱেল টু এটো কি যাব a minus b হোল স্কয়াৰ এটা কি যাব a স্কয়াৰ sin স্কয়াৰ থিটা প্লাস b স্কয়াৰ cos স্কয়াৰ থিটা minus twice ab sin থিটা ইনটু কি যাব cos থিটা তো minus twice ab sin থিটা cos থিটা এটা ক্যান্সেল গুছি গল এটা মই যদি a স্কয়াৰ টু কমন লও cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা কি যাব a স্কয়াৰ কমন ললে সো ইয়াপা cos স্কয়াৰ থিটা ইয়াপা sin স্কয়াৰ থিটা তো দ্যাট মিন্স আনসারটো কি যাব 1 আৰু b স্কয়াৰ টু যদি কমন লও sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কি যাব হেতু মানে কি হৈ যাব 1 এ হ'ব তো আলটিমেটলি m স্কয়াৰ প্লাস n স্কয়াৰ তোমাক মানে কি প্লাস কাউন্ট ন আনসারটো কি যাব a স্কয়াৰ প্লাস b স্কয়াৰ এই কথা মই থাপতে কৈ দিলো মানে ওকে মানে m স্কয়াৰ এটো হৈ গল m স্কয়াৰ আৰু এটো হৈ গল n স্কয়াৰ তো m স্কয়াৰ টু তুমি এটো ইকুৱেচন আৰু এটো ইকুৱেচন প্লাস কৰি দিবা তেতিয়া প্লাস twice ab আৰু এটো মাইনাস twice ab এটো কি যাব ক্যান্সেল গুছি যাব আৰু ৰিজনটো কি দিছে a + b হোল স্কয়াৰ and a - b হোল স্কয়াৰ ইকুৱেল টু twice a স্কয়াৰ প্লাস twice b স্কয়াৰ এটো ৰিজনটো শুদ্ধ হয় কিন্তু অপচনটো কি দিবা b দিবা ৰিজনটো ইয়াৰ কাৰণে পারফেক্ট एग्जांपल নহয় কিয় পারফেক্ট ব্যাখ্যা নহয় কিয় ব্যাখ্যা নহয় কাৰণে ত্ৰিগোণমিতিক সূত্ৰ লাগিছে ন ঠিক আছে Okay, question number 36 পৰা 42 লৈ প্ৰতিটোৰ ক্ষেত্ৰত দুটা উক্তি দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো ওকে শুদ্ধ বিকল্পটো a b c d পৰা উলিওৱা ঠিক আছে a আৰু b উভয় শব্দ এখিনি পৰা উলিয়াব কৈছে ওকে দুটা উক্তি দি থোৱা আছে মানে ঠিক আছে কোৱেশ্চন কি দিছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদি এখনৰ অনুৰূপ কোণবিলাক সমান সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ এখনৰ অনুৰূপ কোণ সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাত একদম শুদ্ধ সদৃশৰ ক্ষেত্ৰত কোণবিলাক সমান হ'ব লাগে আৰু বাহুবিলাক সমানুপাতিক সকলো সমদ্বি বাহু ত্ৰিভুজ সদৃশ
ভুল তো অপশন এ টু শুদ্ধ গতিকে অপশন এ টু ক'ত শুদ্ধ আছিল তুমি এটো চাই ললে হৈ গল এটো নহব a true but b is false a2 next 37 4 to the power n can never be end with 0 for any natural number yes 4 to the power n কেতিয়াও আমাৰ হে হ'ব নোৱাৰে যিকোনো স্বাভাৱিক সংখ্যা n ৰ n এ কোনো মান নাই যত 4 to the power n ৰ মান শূন্য অংকটোৰে হে হয় কেতিয়াও নাই এটো নাই আৰু 4 কাৰণ কিয় নাই 4 to the power n 4 মানে কি যাব 2 square n তো 2 to the power twice তো শূন্যৰে হে হ'বলে কি ফেক্টৰ লাগিব 2 আৰু 5 দুটা লাগিব হল নেক্সট এটো শুদ্ধ হয় শূন্য আচ্ছা আচ্ছা নাই এনে কোনো মান নাই যাতে 4 to the power n ৰ মান শূন্য অংকটোৰে শেষ হয় এনেকা কোনো মান নাই যত 4 to the power n ৰ মানটো শূন্যৰে শেষ হয় yes এটো শুদ্ধ স্টেটমেন্ট 4 to the power n ৰ একচুয়ালি শূন্য দি শেষ নহয় এটো কাৰণে n ৰ এনে কোনো মান নাই বুলি কৈছে n ৰ মান নাই এনেকা একো মান নাই যাতে বহুৱাই দিলে শূন্যৰে মানে তোমাৰ শেষ হয় ঠিক আছে এটা 5 into 7 into 11 plus 11 আৰু 6 into 5 into 4 into 3 into 3 এটো এটা সংখ্যা মৌলিক সংখ্যা বুলি কৈছে এটা সংখ্যা কেটা মৌলিক সংখ্যা নহয় এটা কি সংখ্যা যৌগিক সংখ্যা কাৰণ 11 তো মই কমন লৈ লব পাৰিম 11 এটা ফেক্টৰ হ'ব গুটেটো আৰু ইয়াটো কি হ'ব মই 3 টো কমন লৈ পাৰিম তো 3 টো এটা ফেক্টৰ দ্যাট মিন্স মোৰ দেন দুটা ফেক্টৰ আছে 11 আৰু সংখ্যাটো আৰু 1 টো থাকিব 3 আৰু সংখ্যাটো এটা এটা যৌগিক সংখ্যা ঠিক আছে তো এই বস্তুটো বুজি পালা ন 4 to the power n can never end with a 0 for any natural number n okay can never end with 0 for natural number n yes 4 to the power n কেতিয়াও শূন্য দি শেষ হ'ব নোৱাৰে মানে ঠিক আছে তো a শুদ্ধ b ভুল আগৰটো হতে একে 38 মাজত কারেন্টটো গুছি গল অকমান ডিস্টার্ব কৰিলে তো সোয়া তো sec θ = 12/5 আৰু sin θ = 4/3 দিটো আছে তো sec θ = 12/5 তো এটো শুদ্ধ হয় sec θ মানে কি আছিল hypotenuse by base তো hypotenuse ডাঙৰ হ'ব পাৰে কোনোবা এংগুলৰ কাৰণে তো hypotenuse সদায় ডাঙৰ হয় মানে কোনোবা এংগুলৰ কাৰণে এই ৰেশিওটো আমি পাব পাৰো আৰু sin θ = 4/3 sin θ মানে কি যাব p/x p to 4 হৈ আছে hypotenuse to 4 হৈ আছে এটো কেতিয়াও কোনো কাৰণতে পসিবল নহয় কাৰণ hypotenuse কেতিয়াও সৰু হ'ব নোৱাৰে that means a সত্য আৰু b অসত্য এটো মাই দিলে হল ঠিক আছে কোড আছিল তুমি নাজানো পাহৰিলো মানে নেক্সট twice x plus thrice y minus 10 = 0 আৰু 4x plus 6y minus 5 = 0 সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে তো চাই লও অদ্বিতীয় সমাধান আছে না তো নাই থাকে কাৰণ কিয় 2/4 মানে 1/2 আৰু 3/6 এটো মানে 1/2 তো গতিকে তো নাই আৰু অদ্বিতীয় সমাধান নাই তো a ভুল তো a ভুল আৰু b টো কি দিটো আছে চাই লও a1x plus b1y plus c1 = 0 আৰু a2x plus b2y plus c2 = 0 সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকিব যদি হে a1 by a2 ওকে এটো ভুল একচুয়ালি অদ্বিতীয় সমাধান কেতিয়া থাকে a1 by a2 is not equal to কি হৈ যায় b1 by b2 এটা a ও ভুল b ও ভুল মানে a আৰু b দুইটাই অসত্য হেতু অপচন নাই দিলে হল কোড আছে তোমালোকে চাই লবা ঠিক আছে নেক্সট ওকে 14 নম্বৰ কোৱেশ্চনত কি দিছে k যিকোনো মানৰ বাবে twice x² plus kx plus c = 0 দ্বিঘাত সমীকৰণটো মূল দুটা বাস্তৱ যিকোনো মানৰ কাৰণে বাস্তৱ বুলি কৈছে আৰে k এর ভ্যালুৱে নাজানো আমি কেনেকৈ গম পাম বাস্তৱ নাই হেৰি তো সোৱাচোন বাৰু k এর ভ্যালু তো 1 বুলি ভাবিলো এটা 1 * x আছে নিবা ঠিক আছে 1 * x ঠিক আছে তো b স্কয়ার মানে কি যাব 1 স্কয়ার - 4 * 2 * কি গল 3 তো 1 স্কয়ার 4 * 2 মানে 8 8 3 jar কি যাব 24 ultimately -23 which is less than 0 তো বাস্তৱ মূল আছে নেকি নাই তো a হৈ গল ভুল b কি দিটো আছে এটা দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক অঋণাত্মক হলে সমীকৰণটোৰ মূল দুটা বাস্তৱ হয় yes অঋণাত্মক হলে quadratic equation has real roots if discriminative or non negative ঠিক আছে না নাই তো that means অঋণাত্মক হলে বাস্তৱ মূল হ'ব অঋণাত্মক নন নেগেটিভ মানে কি হয় হোল নাম্বার 0 পৰা মানে ঠিক আছে না তো 0 ওলালেও বাস্তৱে হ'ব খালি মূল দুটা সমান হয় আৰু যদি 0 তকে ডাঙৰ ওলাই তেতিয়াও বাস্তৱ মূল থাকিব মূলটা বেলেগ গতিকে b টো শুদ্ধ a ভুল b টো শুদ্ধ স্টেটমেন্ট ঠিক আছে
নাও 41 কি দি থোৱা আছে ধৰা x equal to p by q এটা পৰিমেয় সংখ্যা য'ত nm অ বিয়োগাত বি যোগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power n আহি তেন্তে x ৰ এটা সাৱধি দশমিক বিস্তৃতি আছে ওকে q টো মানে q টোৰ যদি মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power n আছে তেন্তে কি হৈ যাব ডেসিমেল এক্সপ্রেশন উইথ টার্মিনেট হ'ব মানে ঠিক আছে না তো ফ্যাক্টরাইজেশন অফ q of this from 2 to the power n into 5 to the power n where m and r were non-negative integers then x has a decimal expansion of what which terminates okay হয় 2 to the power n or 5 এই থাকিলে okay now 43.1234567 এটা অপৰিমেয় সংখ্যা এটো কি যাব ভুল আগৰটো শুদ্ধ এটো ভুল কিয় কাৰণ এটো পৰিমেয় সংখ্যা কাৰণ এটো কি আছে বার আছে বাৰটো কি বুজায় ৰিপিট বুজায় ঠিক আছে না তো ঠিক আছে না ৰিপিট বুজায় ৰিপিট কৰি আছে মানে নিৰৱধি পৌনপনিক মানে অবিৰত পৌনপনিক আৰু এই অবিৰত পৌনপনিক সংখ্যাবিলাক সদায় পৰিমেয় হয় অপৰিমেয় নহয় ঠিক আছে নেক্সট 42 কি দি থোৱা আছে cm and rn of okay কি দিছে ট্ৰায়াঙ্গল এবিসন ট্ৰায়াঙ্গল pq আৰু মধ্যমা হয় আৰু abc similar to pq তেন্তে amc আৰু pnr similar হয় এটো তো হবই আৰু abc ত্ৰিভুজ ওকে abc ত্ৰিভুজৰ মধ্যমা কোনডাল হয় cm বুলি কৈছে ন তো a b c ধৰি ললো আমি এটো cm ওকে আৰু কি দি থোৱা আছে ওকে p q r কোনডাল দিয়া আছে rn এডাল rn ঠিক আছে মধ্যমা বুলি কৈছে তো আমাক কি দি আছে abc সিমিলার হয় ঠিক আছে না এটা সিমিলার হয় ঠিক আছে না তো আমাক এই দুটা কি হ'ব বুলি কৈছে amc আৰু এটো কি হৈ যাব বুলি কৈছে সিমিলার হ'ব এটো শুদ্ধ কিয় সিমিলার হ'ব কাৰণ ac বাই pr পাম ab বাই pq পাম আমি আৰু এংগুল এ আৰু এংগল p টো পাম তাপা কেনেকৈ হ'ব চাই ল ac বাই আমি কি পাই গলো pr ইকুয়াল টু ab বাই আমি কি পাই গলো pq এটো পাই গলো হল এটা ab বাই pq মই যদি হাফ কৰি দিও ওকে তো আলটিমেটলি ab এর হাফ তো মানে কি হৈ যাব am হৈ যাব আৰু pq এর হাফ তো কি হৈ গল pn that means ac by pr আৰু am by pn আৰু আলটিমেটলি এংগুল a আৰু এংগল p টো ইকুয়ালে হয় কাৰণ abc আৰু pqr তো আগতেই কৈ দিছে সিমিলার বুলি তো আলটিমেটলি এটো আৰু এটো সাইড এংগল সাইডৰ মতে কি হৈ যাব শুদ্ধ হৈ গল আৰু নেক্সট কি দিটো আছে sin a equal to cos 33 আৰু এংগল a টো মানে 90 কে সৰু হ'ব তেন্তে a এর ভ্যালু তো কি হৈ যাব 57 yes sin আৰু cos তোমাৰ কি হৈ যাব ইকুয়াল হ'ব কমপ্লিমেন্টাৰী পূৰক কোণ হ'ব 33 আৰু 57 যদি 90 হয় দুটা তো ভ্যালু তো একে হ'ব মানে cos 33 যেটো ভ্যালু দিব হেতু sin কোনে দিব 33 পূৰক এংগলটো কমপ্লিমেন্টাৰী এংগলটো তো 33 হাতে 3 10 পূৰ্ণ হাতে গলে 5 3 9 হৈ গল তো এটো শুদ্ধ মানে a ও শুদ্ধ আৰু কোনটো শুদ্ধ b ও শুদ্ধ ঠিক আছে ওকে নেক্সট ওকে যদি tan θ ইকুয়াল টু 3/4 হয় তেন্তে sin θ এর ভ্যালু ওকে sin θ এর ভ্যালু cos θ এর ভ্যালু আচ্ছা এটো দি থোৱা আছে না ন ঠিক আছে tan θ মানে কি হয় পারপেন্ডিকুলার বাই কি হৈ যাব বেস এটা পারপেন্ডিকুলার যদি 3 হয় বেস যদি 4 হয় obviously হাইপোটেনিয়াস হৈ যাব কি 5 এটা মতক sin θ ভ্যালু কি হৈ যাব 3/5 আৰু cos θ এর ভ্যালু তো কি যাব বেস বাই হাইপোটেনিয়াস তো 4/5 তো a আৰু b শুদ্ধ তো আছে তো a আৰু b এটো b2 অপশন b a আৰু b শুদ্ধ ওকে লাস্ট তিনটা কোৱেশ্চনে আছে আৰু হয় তিনটা নাকি দুটা আছে দুটা ওকে তো কেনে বড় কৰি দিলো মই 43 কৰি দিলো ওকে দেন 44 আৰু 45 ওকে নেক্সট for the quadratic equation okay দ্বিঘাত সমীকরণ x² + kx sorry x² + k + 1 * x + k = 0 ভেদ নিৰূপক ইমান যদি k = 1 তেন্তে মূল দুটা কি বুলি কৈছে সমান বুলি কৈছে k = 0 হলে মূল দুটা ওকে মূল দুটা 0 আৰু -1 আচ্ছা এটা কোন কেটা শুদ্ধ বুলি কৈছে ঠিক আছে ভেদ নিৰূপক কি কৈছে k + 1 - ওকে
এটোতো হয় চাগে কেলে কি ভেদ ৰূপক মানে কি b স্কয়াৰ মাইনাস 4ac ঠিক আছে আৰু কিবা আচ্ছা নেকি আৰু কিবা কাহিনী দিছিলে নেকি চাই লওঁ ৰবা হা কিবা দিছিলে নেকি ফৰ দা কোৱাড্ৰেটিক ইকুৱেশ্যনছ ওকে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি দিছে ওকে তো b স্কয়াৰ মাইনাস 4ac তো b স্কয়াৰ মাইনাস 4ac তো b মানে কি হৈ গল k প্লাস 1 তাৰ কি যাব স্কয়াৰ মাইনাস 4 ইনটু 1 ইনটু c আচ্ছা মোৰ আজি মানে টিউচনৰ ষ্টুডেন্ট খিনিক মই কৰি থবলৈ দিছিলো ম্যাথছ তো সেইখিনি ইয়াত কৰি আছে মানে মই পেপাৰখন কৰি আছো যদিও সেইকাৰণে চাগে দুই এটা চাউন আজি আহিব পাৰে তো বেয়া নাপাবা তাৰ কাৰণে ওকে k প্লাস 1 হোল স্কয়াৰ মাইনাস 4 এটো শুদ্ধ আৰু k এর ভ্যালুটো যদি 1 হয় k এর ভ্যালু যদি 1 হয় তেন্তে মূল দুটা কি বুলি কৈছে সমান বুলি কৈছে k এর ভ্যালু যদি 1 হলে তেন ঠিক আছে তো k ভ্যালুটো 1 হলে আমি ইয়াতে k ভ্যালুটো পাতি চাও 1 তো 1 মানে কি হৈ গল k ভ্যালুটো যদি আমি 1 দিলো 1 + 1 হোল স্কয়াৰ মাইনাস 4 ইনটু 1 1 + 1 মানে কি যাব 2 স্কয়াৰ মাইনাস 4 তো 4 মাইনাস 4 ইকুয়াল টু কি যাব 0 তো b স্কয়াৰ মাইনাস 4ac তো 0 হৈ গল তো k কটেন মূল দুটা সমানে হ'ব কাৰণ ডিসক্রিট সমান হৈ গল এটা k ইকুয়াল টু যদি 0 হয় তেন্তে মূল দুটা 0 আৰু -1 বুলি কৈছে তো k এর ভ্যালুটো যদি আমাৰ কি দিটো আছে 0 হলে তো k ভ্যালু যদি 0 হলে তেন্তে x স্কয়াৰ প্লাস এখানে 0 প্লাস 1 মানে 1 * x কি যাব x প্লাস 1 ইকুয়াল টু কি হৈ গল 0 ঠিক আছে না এটা মূল দুটা কি কৈছে 0 আৰু -1 তো গতিকে ইয়াৰ তুমি সোৱা 0 আৰু -1 কেতিয়াও নহয় কি হলে মূল দুটা তুমি 0 পাতি দিয়াছোন তো 0 স্কয়াৰ প্লাস 0 প্লাস 1 তো নিমিলিলে আৰু -1 পাতি দিলো -1 স্কয়াৰ প্লাস এখানে -1 প্লাস 1 x এর জায়গাত -1 পাতি দিলো এটা আমাক দিছে ন 0 বুলি তো x এর জায়গাত 0 পাতি দিয়া তো 0 স্কয়াৰ এটা 1 থাকি গল এটো ইকুয়াল টু 0 লাভ লাইছে ওলাল জানো নোলাল আৰু -1 পাতি দিলে -1 স্কয়াৰ প্লাস এখানে x এর জায়গাত -1 -1 স্কয়াৰ মানে 1 প্লাস 7 আছে -1 প্লাস এটো গুছি গল থাকি গল 1 0 থাকা নাই দ্যাট মিন্স c টু কি হৈ গল ভুল তো a আৰু b শুদ্ধ কিন্তু c অশুদ্ধ এটো হ'ব অপচন হৈ গল নেক্সট 45 কি শর্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে a কেতিয়াও 0 হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ হ'বলে মানে যেটো মানে a বুলি কোনো কথা নাই মানে যোনটো দ্বিঘাত পদ x² থকা পদৰ যোনটো সহগ হেতু কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে তো দ্যাট মিন্স আচ্ছা ওকে আৰু আছে তো a greater than 0 হ'ব পাৰে a less than 0 হ'ব পাৰে ঠিক আছে না a is not a equal to 0 এটো হ'ব নোৱাৰে মানে কোন কেটা শুদ্ধ হ'ব a b c গুটে কেটা হ'ব a 0 তকে ডাঙৰ হ'ব পাৰে a 0 তকে সৰু হ'ব পাৰে a 0 তকেও 0 ৰ সৈতে সমান নহলেও হ'ব তো দ্যাট মিন্স শুদ্ধ কোনটো a b and c a b c কোড আছে a b c তিনিটা শুদ্ধ এইটো অপচন কোনটোত আছে ডি ত আছে কিবা পেলা ঠিক আছে সো আই থিংক গুটেখন আমি কৰা হৈ গল তো ইয়াৰ লগে লগে তোমাৰ এই পেপাৰখনো আমাৰ কৰা হৈ গল ঠিক আছে ভালকে পঢ়ি থাকিবা তোমালোকে হা বাই বাই